নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম। ধাৰাবাহিক উপন্যাস পাঠ শিতানত আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী উপন্যাস হালধীয়া চৰায়ে বাও ধান খায়। এয়া 10ম খণ্ড। পিয়নৰ ধমক শুনি ৰখেশ্বৰৰ ইমান ভয় লাগিল যে বহুত সময়লৈকে তাৰ বুকুখন ঢিপঢিপাই থাকিবলৈ ধৰিলে। কিছু সময়ৰ মূৰত পিয়নটো ওলাই আহি আকৌ হাকিমৰ কোঠাৰ ফালে যাব খোজোতেই ৰখেশ্বৰে মৰণত হৰণ দি চোচা মাৰি গৈ পিছফালৰ পৰা কাটৰ চৰেৰে তাক মাত লগালে, পিয়ন বাবু। পিয়নটোৱে থমকি ৰৈ ঘূৰি চালে। ৰখেশ্বৰৰ মূৰৰ পৰা ভৰিলৈকে বিজুলী বেগেৰে এবাৰ নিৰীক্ষণ কৰি তাৰ অভিজ্ঞ হিচাবী দৃষ্টিত মুহূৰ্ততে এটা বেলেগ ভাৱ ফুটি উঠিল। নিজৰ গুৰুত্ব বঢ়াবৰ কাৰণে সি মুখত এটা গাম্ভীৰ্য আৰু ব্যস্ততাৰ ভাৱ আনিবলৈ চেষ্টা কৰি মাত লগালে, কি ক'ব খুজিছিলা? পিয়নৰ ভাৱভংগী দেখি ৰখেশ্বৰে মৰা দেহলৈ প্ৰাণ অহা যেন অনুভৱ কৰিলে। মাতটোত যিমান পাৰে কাতৰতা ঢালি সি ক'লে, বৰ ডাঙৰ বিপদত পৰিছোঁ পিয়ন বাবু। মই বুজিছোঁ আপুনি ৰক্ষা নকৰিলে মোক ৰক্ষা কৰোতা কোনো নাই। মোৰ আধি মোকদ্দমাৰ তাৰিখটো। পিয়নটোৱে ইফালে সিফালে পুলুক পালাককৈ চাই ক'লে, এইফালে আহা। দুয়ো গৈ তৰণী মহৰি বহা চালিঘৰটোৰ নিৰ্জন কোণ এটা চাই বেঞ্চ এখনত বহিল। বহিয়েই পিয়নে মাত লগালে, বিড়ি চিগাৰেট কি আছে এটা উলিওৱাচোন। কামৰ প্ৰতাপত আজি দিনৰ দিনটো চিগাৰেট এটা খাবলৈ সময় পোৱা নাই। কথাষাৰ কৈ পিয়নে জেপৰ পৰা ৰুমালখন উলিয়াই নিজৰ মুখখন বিচিবলৈ ধৰিলে। ৰখেশ্বৰে ভয়ে ভয়ে ক'লে, পিয়ন বাবু, আমি গাঁৱলীয়া চহা মানুহ, চিগাৰেট খোৱাৰ ক'ত সাধ্য আছে? চাধা চোৰত এটাকে ধৰিব নেকি? কথাষাৰ কৈয়েই অতি সংকুচিতভাৱে সি জেপত হাত ভৰালে। পিয়নে মুখত বিৰক্তি প্ৰকাশ কৰি ক'লে, ঘৰত যি খোৱা খাই থাকা, কিন্তু অফিচ কাছাৰীলৈ আহিলে জেপত চিগাৰেট এপেকেট থাকিবই লাগে, বুজিছা? যোৱা যোৱা, দৌৰ মাৰি চিগাৰেট এপেকেট লৈ আহাগৈ, লগতে তামোল এখনো আনিবা। তোমালোকৰ জহতে যদি তামোল এখন চিগাৰেট এটা নাখাওঁ তেন্তে আমি খাম কেনেকৈ? যোৱা আকৌ, দেৰি কৰিছা কিয়? হাকিমে কেতিয়া মাতি পঠিয়াই তাৰ ঠিক নাই। এবাৰ কিন্তু মই উঠি যাবলৈ হ'লে মোৰ লগত আৰু তোমাৰ কথা পতা নহ'ব। যন্ত্ৰ চাটিল পুতলাৰ দৰে ৰখেশ্বৰে উঠি থিয় হ'ল আৰু ভৰি দুখন চোঁচৰাই চোঁচৰাই সি পাণ চিগাৰেটৰ দোকানৰ ফালে আগবাঢ়িল। জেপত টকা আছে মাত্ৰ 5টা। সেই 5টা টকাকে সি কেৰাণী বাবুক আগবঢ়াম বুলি মানস কৰি থৈছিল। এতিয়া যদি পিয়নক পাণ চিগাৰেটৰ পূজা দিওঁতেই তাৰ 1 টকা খৰচ হয়, বাকী মাত্ৰ 4টা টকা কোনটো সাহেৰে সি কেৰাণীলৈ আগবঢ়াব? তদুপৰি পিয়নে যে কেৱল পাণ চিগাৰেট খায়েই সন্তুষ্ট হ'ব আৰু আচল কামৰ কথা ওলোৱাৰ পিছত নগদ দক্ষিণা দাবী নকৰিব, তাৰ কি মানে আছে? কি কৰোঁ কি নকৰোঁ ভাবি থাকোঁতেই সি পাণ দোকানৰ ওচৰ পালেগৈ আৰু নিজে নিজেই তাৰ মুখৰ পৰা ওলাই পৰিল, চিগাৰেট এপেকেট দিয়কচোন। কি চিগাৰেট? দোকানীয়ে সুধিলে। আটাইতকৈ সস্তা দামৰ কি চিগাৰেট আছে তাকে দিয়া, তামোল দুখনো দিবা। এপেকেট চাৰমিনাৰৰ চিগাৰেট আৰু তামোল দুখন লৈ ৰখেশ্বৰ পিয়নৰ ওচৰলৈ ঘূৰি আহিল। তাৰ জেপত পইচাৰ পৰিমাণ যিভাৱে কমি যাবলৈ ধৰিলে, মনত ঠিক সেইভাৱেই ভয়টো বেছি হৈ যাবলৈ ধৰিলে। পিয়নে চিগাৰেট এটা জ্বলাই লৈ বাকী পেকেটটো অবলীলাক্ৰমে নিজৰ জেপত ভৰাই থলে। মুখত তামোলখনৰ পাকটো উঠাৰ পিছত চিগাৰেটত হুক টান এটা মাৰি লৈ পিয়নে মাত লগালে, তাৰ পাছত কোৱাচোন, তোমাৰ কি ক'ব লগা আছিল? ৰখেশ্বৰে যিমান পাৰে চমুকৈ নিজৰ সবিশেষ বৃত্তান্ত কৈ অৱশেষত পিয়নৰ গাত ধৰি কাটৰ মাতেৰে ক'লে, পিয়ন বাবু, এতিয়া আপোনাৰ ওপৰতেই মোৰ সৰ্বভৰসা। এসপ্তাহমানতে মোৰ মোকদ্দমাখন নিষ্পত্তি কৰি দিয়াৰ ব্যৱস্থা এটা কৰক। ভাদ মাহ শেষ নহওঁতেই যদি মাটিত কঠীয়া দুডালমান গুজি থ'ব নোৱাৰোঁ, তেন্তে গোটেই পৰিয়ালেই আপোনঘাতী হৈ মৰিব লাগিব।
পিয়নে ৰখেশ্বৰৰ কথা শুনি অবিশ্বাসৰ দৃষ্টিৰে তাৰ মুখৰ ফালে চাই ক'লে, তুমি এইবোৰ কি কথা কৈছা? তুমি আজি আম গছ ৰুই কাইলৈ গুটি খাবলৈ আশা কৰিব পাৰিলেও আজি মোকৰ্দমা দি এবছৰৰ আগতে সি নিষ্পত্তি হ'বলৈ আশা কৰিব নোৱাৰা। মই এই অফিচত 15 বছৰ পিয়নৰ চাকৰি কৰিছোঁ, বুজিছা? আজিলৈকে এটা মোকৰ্দমাও 3 বছৰ আগতে ছিগি শেষ হোৱা নেদেখিলোঁ। মোকৰ্দমা কেৱল তোমাৰটোহে বুলি ভাবিছা নেকি? কত শ শ মোকৰ্দমা পৰি আছে। এজন হাকিমে কেইটা মোকৰ্দমা শেষ কৰিব? এনেকুৱা অসম্ভৱ আশা তুমি ভুলতো মনত ঠাই নিদিবা। পিয়নে আৰু এটা চিগাৰেট জ্বলাই ল'লে। ভয় আৰু দুশ্চিন্তাত ৰখেশ্বৰৰ জিভাখন শুকাই টপত খোলাৰ দৰে খৰখৰীয়া হ'ল। কোনোমতে হেপ ঢুকি ঢুকি সি কান্দো কান্দো কৰি মাত লগালে, তেন্তে মোৰ কি উপায় হ'ব পিয়ন বাবু? মোকৰ্দমা ছিগোতেই যদি 3 বছৰ লাগে, যদি 3 বছৰ দিন ধৰি মই মাটিত খেতি কৰিবলৈকে নাপাওঁ, তেন্তে এই 3 বছৰে মই খাম কি? ল'ৰা ছোৱালীক খুৱাম কি? হাত দুখন জোৰ কৰি পিয়নৰ ভৰিৰ ফালে টোঁৱাই ৰখেশ্বৰে প্ৰায় আৰ্তনাদৰ সুৰত ক'লে, আপুনি কিবা এটা উপায় কৰক পিয়ন বাবু। এইবাৰ খেতিটো কৰিবলৈ মোক মাটিডৰা মুকলি কৰি দিয়ক। মই আন ঈশ্বৰ চিনি নাপাওঁ। আপোনাকে ঈশ্বৰ বুলি পূজা কৰি থাকিম। পিয়নে কিছু সময় গভীৰভাৱে চিন্তা কৰাৰ দৰে মুখভংগী কৰি কিছু পৰৰ মূৰত মাত লগালে, তুমিতো জানিছাই, মইতো হাকিম নহয়, এটা সামান্য পিয়নহে। মই আৰু বেছি কি কৰিব পাৰোঁ? তথাপি মই কেৰাণী বাবুক ভৰিয়ে হাতে ধৰি কৈ মেলি তোমাৰ মোকৰ্দমাৰ দিনটো যাতে সোনকালে পৰে তাৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম। কিন্তু 3 বছৰত হ'ব লগা কাম 6 মাহ বা এবছৰত হ'বলৈ হ'লে তুমি কিছু পা পইচা খৰচ কৰিব লাগিব। তুমি খোজকাঢ়ি 20 মাইল বাট যাবলৈহে দিনটো লাগে, কিন্তু মটৰ বাছত উঠি দিনটোৰ বাট ঘণ্টাটোতে যাবলৈ হ'লে তুমি নিশ্চয় কিছু পইচা খৰচ কৰিব লাগে। এইটো ঠিক তেনেকুৱাই কথা, বুজিছা? খৰখেদাকৈ কাম কৰিবলৈ হ'লে কিছু পইচা খৰচ কৰিবই লাগিব। ৰখেশ্বৰে নিজে ক'ব নোৱাৰোঁকৈ তাৰ হাতখন আপোনা আপুনি তাৰ জেপলৈ গ'ল। জেপত থকা টকা 4টা আৰু ভঙা পইচাখিনি সি এবাৰ লিৰিকি বিদাৰি চালে। সি এতিয়া বুজি পাইছে যে তাৰ শক্তিৰ একমাত্ৰ উৎস তাৰ নিজৰ জেপটোহে। মানুহৰ দয়া মায়া বা ন্যায় ধৰ্ম নহয়। টকা কেইটাকে খামুচি ধৰি সি ক'লে, মই বৰ দুখীয়া মানুহ পিয়ন বাবু। গাত কটাৰীৰে ৰেপিলেও তেজ এটোপা কিজানি নোলাব। কিমান পইচা খৰচ কৰিলেনো কামটো সিজিব বুলি ভাবিছে? পিয়নে এবাৰ ৰখেশ্বৰৰ মুখলৈ চালে। তাৰ পিছত মনে মনে কিবা এটা হিচাপ কৰিলে। কিছু সময় নীৰৱ হৈ থাকি অৱশেষত সি মাত লগালে, এমাহৰ ভিতৰতে মোকৰ্দমাৰ দিনটো পেলাবলৈ হ'লে কেৰাণী বাবুক অতি কমকৈ হ'লেও টকা 20টামান যাচিব লাগিব। মোকৰ্দমাৰ ৰেহ ৰূপ চাই তাৰ পিছৰ কথা পিছত হ'ব। আৰু মোৰো যে কিছু খাটনি হ'ব সেই কথা তুমি নিশ্চয় বুজিছাই। তাকে চাই তুমি মোক কি দিব খোজা নিজেই বিবেচনা কৰি দিবা। কিন্তু এটা কথা তোমাক এতিয়াই কৈ থওঁ, নহ'লে তুমি মোক পিছত মিছাকৈ দুখ দিবা। মোকৰ্দমাৰ দিন পেলোৱাৰ কাৰণেহে কেৰাণী বাবুৱে বা মই দায়িত্ব ল'ব পাৰোঁ। তাৰ ফলাফল কি হ'ব সেই দায়িত্ব আমি ল'ব নোৱাৰোঁ। সেই দায়িত্বনো কোনে ল'ব পাৰিব পিয়ন বাবু? ৰখেশ্বৰৰ শুকান গলা ফাটি এনে এটা মাত বাহিৰ হৈ আহিল যে সি নিজেই সেইটো তাৰ নিজৰ মাত বুলি চিনিবলৈ টান পালে। সেইটো কথা কোৱা বৰ টান, বুজিছা? পিয়নে চিন্তাত কপালৰ গাঁঠি থুপ খুৱাই মাত লগালে, আমাৰ হাকিমৰ বিষয়ে নানা মুনিৰ নানা মত। কোনোৱে কয় এনেকুৱা দয়ালু হাকিম পাবলৈকে নাই। বিনা স্বাৰ্থত কোনোবাই বন্ধুভাৱে বিলাতী মদৰ বটল এটা উপহাৰ দিলে তেওঁ অৱশ্যে নোলোৱাকৈ নাথাকে, কিন্তু তাৰ বাহিৰে কাৰোৰ পৰা ঘোচ হিচাপে তেওঁ একো নলয়। আন বহুতে ক'ব খোজে হাকিমে নিজে যে একো নলয় সেই কথা সঁচা, কিন্তু তেওঁৰ নাম কৈ মণ্ডল কানুমখাই ৰাইজৰ তেজ শুহি শেষ কৰিছে। কিন্তু সকলো মানুহেই এই কথা বিশ্বাস নকৰে। এওঁলোকৰ মতে এনে এজন ধূৰ্ত হাকিম ইয়াৰ আগতে কেতিয়াও এই চাৰ্কুললৈ অহাই নাছিল।
আচলতে তেওঁ ভেটি খোৱাৰ জম, কিন্তু এনে বুদ্ধিৰে তেওঁ ভেটি খায় যে তেওঁক সন্দেহ কৰিবলৈ বা ধৰা পেলাবলৈ কাৰো সাধ্য নাই। এইখিনিলৈকে কৈ পিয়নে ইফালে সিফালে পুলুকা পুলুককৈ চাই মুখখন ৰখেশ্বৰৰ কাণৰ ওচৰলৈ আনি সৰু মাতেৰে ক'লে, কিন্তু হাকিমৰ বিষয়ে যিটো কথাত কাৰো মনত একো সন্দেহ নাই সেইটো কি জানা? মানুহটো হেনো বৰ তিৰোতা লোভীয়া। তুমি তেওঁক 1000 টকা আনি দিলে যিটো কাম নহ'ব, এঘণ্টামানৰ কাৰণে তিৰোতা এজনী যোগাৰ কৰি দিব পাৰিলে তাতকৈ বেছি কাম হ'ব। হাকিমৰ বিষয়ে এটা ৰখাল গল্প ক'বলৈ পিয়নে আকৌ মুখখন মেলিব খুজিছিল মাত্ৰ। এনেতে আন এটা পিয়ন অলপ দূৰেদি পাণ দোকানখনলৈ যোৱা দেখি সি কথা সলাই ক'লে, বাৰু বাৰু, সেইবোৰ কথা এতিয়া যাবলৈ দিয়া। আমি আধাৰ বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি কৰিম? মই পিছে উঠোহে এতিয়া। বহুত পৰ তোমাৰ লগত পেকপেকনি মাৰিলোঁ। মোৰ ক'ব লগাখিনি ক'লোৱেই। এতিয়া তুমি নিজেই বিচাৰ বিবেচনা কৰি যি কৰা কৰা।